নমস্কাৰ এক বিশেষ প্ৰতিবেদনৰ সৈতে ষ্টুডিঅ'ত মই মানসজ্যোতি বৰুৱা আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে খবৰ.com জগতগুৰু শংকৰাচাৰ্যৰ নেতৃত্বত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ পাঁচটাকৈ কুণ্ডত পূৰ্ণাহুতিৰে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'ব অতিৰুদ্ৰ মহাযজ্ঞ বছৰ বছৰ ধৰি প্ৰচলিত লোকবিশ্বাস আৰু পৰম্পৰাক সৰুগত কৰি শিৱ পূজাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এই অতিৰুদ্ৰ মহাযজ্ঞৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ভিন্ন ধৰণৰ ধৰ্মীয় অনুষ্ঠান ভজন বৰগীত কীৰ্তনৰ পৰা আৰম্ভ কৰি ব্যতিক্ৰমী জলযাত্ৰালৈকে আৰু বহু ৰঙীন ভিন্ন ৰঙী ধৰ্মীয় আধ্যাত্মিক কাৰ্যসূচী থাকিব এই অতিৰুদ্ৰ মহাযজ্ঞত আৰু কি থাকিব কি বিশেষত্ব এই মহাযজ্ঞৰ এই সকলো দিশ সামৰি আমাৰ এই প্ৰতিবেদন আপুনিও চাওক 8 দিনীয়াকৈ 9 ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ'ব লগা এই অতিৰুদ্ৰ মহাযজ্ঞত প্ৰকৃততে কি হ'ব কেনেকৈ আপুনি এই যজ্ঞৰ অংশীদাৰী হ'ব পাৰিব কেনেকৈ আপুনি এই পবিত্ৰ অনুষ্ঠানটিৰ সৈতে জড়িত হ'ব এই সকলো চাওক আমাৰ এই প্ৰতিবেদনত আধ্যাত্মিকতা বৃদ্ধি বস্তুগত সমৃদ্ধি বাধা নাশ কৰাৰ পৰম বিশ্বাসেৰে খানাপাৰাত 8 দিনীয়াকৈ অতিৰুদ্ৰ মহাযজ্ঞ কামেশ্বৰী মহা আৰাধনা ভগৱান শিৱ বা ৰুদ্ৰ সৰ্বশক্তিমান সৰ্বজ্ঞানী আৰু সৰ্বব্যাপী দেৱৰুদেৱ মহাদেৱ ৰুদ্ৰ ৰুদ্ৰ পূজাৰ সবাতোকৈ উৎকৃষ্ট পন্থাটোৱেই হৈছে অতিৰুদ্ৰ মহাযজ্ঞ এই মহাযজ্ঞ হৈছে মহাজাগতিক শক্তিৰ উৎস লোকবিশ্বাস যে ৰুদ্ৰ দেৱতাক আৰাধনা কৰিলে সমগ্ৰ সৃষ্টিত শান্তি প্ৰতিষ্ঠা সম্ভৱ মহাদেৱক আৰাধনা কৰিলেই প্ৰকৃতি সন্তুষ্ট হয় আৰু প্ৰকৃতি সন্তুষ্ট হ'লেই মংগল হয় জীৱকুলৰ হাজাৰ হাজাৰ বছৰ ধৰি প্ৰচলিত এই লোকবিশ্বাসক সাৰোগত কৰিয়েই বিশ্ব শান্তি মানৱ জাতিৰ কল্যাণ আৰু ৰাষ্ট্ৰৰ শ্ৰীবৃদ্ধিৰ লক্ষ্যৰে খানাপাৰাত অনুষ্ঠিত হ'ব শ্ৰী শ্ৰী অতিৰুদ্ৰ মহাযজ্ঞ সম্পন্ন হ'ব কামেশ্বৰী মহা আৰাধনা জগতগুৰু শংকৰাচাৰ্যৰ নেতৃত্বত চিত্ৰকূট বাৰাণসী ঝাৰখণ্ড উত্তৰ প্ৰদেশকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ শতাধিক পুৰোহিতে সম্পন্ন কৰিব এই মহাযজ্ঞ ये शंकराचार्यों का सन्यासियों का एक पारंपरिक व्रत है चतुर्मास व्रत जो अनादिकाल से चलता आ रहा है और हम लोग एक जगह रुक करके पूजा आराधना करते हैं 2 महीने मानव मात्र की भलाई के लिए राष्ट्र की सुख समृद्धि के लिए वो चतुर्मास व्रत इस साल यहाँ किया गया है जो पूर्वोत्तर भारत का केंद्र बिंदु गुवाहाटी शहर असम राज्य में तो अब समापन होने जा रहा है तो समापन के शुभ अवसर पर यहाँ पर देश की समृद्धि के लिए पूर्वोत्तर भारत के कल्याण के लिए यहाँ के निवासियों की भलाई के लिए और राष्ट्र उत्थान के लिए एक विशेष पूजा यहाँ रखी जा रही है 9 ছেপ্টেম্বৰৰ পৰা 16 ছেপ্টেম্বৰলৈ 8 দিনীয়াকৈ হ'ব লগা এই মহাযজ্ঞৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত 5টাকৈ কুণ্ডত সম্পন্ন হ'ব পূৰ্ণাহুতি ঋগ্বেদ যজুৰ্বেদ আৰু সামবেদৰ আধাৰত সম্পন্ন কৰা হ'ব এই যজ্ঞ অনুষ্ঠান যজ্ঞৰ সমান্তৰালকৈ প্ৰতিদিনেই থাকিব বিভিন্ন ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠান যজ্ঞ ক্ষেত্ৰৰ পৰা বশিষ্ঠ মন্দিৰলৈ কৰা হ'ব এক ব্যতিক্ৰমী জলযাত্ৰা আৰু কি কাৰ্যসূচী থাকিব এই অতিৰুদ্ৰ মহাযজ্ঞত অহা 9 ছেপ্টেম্বৰৰ পৰা 16 ছেপ্টেম্বৰলৈকে আপোনালোকে দেখিছে যে খানাপাৰাৰ এই ভেটেনাৰী ফিল্ডত আমাৰ জগতগুৰু শংকৰাচাৰ্য তেখেতৰ উপস্থিতিত এখনি ৰুদ্ৰযজ্ঞ অতিৰুদ্ৰ মহাযজ্ঞ আৰু মহা কামেশ্বৰীৰ মহা আৰাধনা আমি ইয়াত আয়োজন কৰিছোঁ আৰু এই 8 দিনীয়া কাৰ্যসূচীত প্ৰতিদিনেই যজ্ঞৰ উপৰিও আমাৰ তেখেতৰ অমৃত বচন সন্ধিয়াৰ ভাগত আৰু ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠান আমি ৰাখিব খুজিছোঁ ভজনকে ধৰি বা বৰগীতকে ধৰি সেনেকুৱা সাংস্কৃতিক অনুষ্ঠান অসমৰ বৰেণ্য শিল্পীসকলৰ উপস্থিতিত প্ৰতিদিনেই সমাগম ঘটিব কেইবা হাজাৰো ভক্তৰ সমবেত ভক্তৰ আপ্যায়নৰ লগতে নিয়াৰিকৈ যজ্ঞ সম্পন্ন কৰিবলৈ কেইবাখনো সমিতি গঠনেৰে সাজু হৈছে গুৱাহাটী পৌৰ নিগম হয় ইয়াতে এক আমাৰ সৌভাগ্য যে গুৱাহাটীত
আমাৰ ৰুদ্ৰযজ্ঞ হ'বলৈ গৈ আছে। নিশ্চয়কৈ আজি আমি সকলো পাৰিষদসকলৰ লগত আমি বহিলোঁ, বহাৰ পিছত পাৰিষদসকলৰ বিভিন্ন ধৰণৰ আমি দায়িত্ব অৰ্পণ কৰিছোঁ। তেওঁলোকে এক ভক্তিভাৱেৰে সুন্দৰভাৱে কৰিব লাগিব। ইয়াৰে স্বচ্ছতাটো আমি বজাই ৰাখিম। আমি নিজে চাফা কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম। সেইখিনি বিভিন্ন ধৰণৰ স্বচ্ছতা হওক বা খাদ্যৰ হওক বা বিভিন্ন ধৰণৰ ভলেণ্টিয়াৰে হওক বা স্বাস্থ্যৰ ক্ষেত্ৰতে হওক, বিভিন্ন ধৰণৰ আমাৰ 15টা আমি কমিটি ইতিমধ্যে আজি আমি গঠন কৰিলোঁ। ভজন বৰগীত কীৰ্তনৰ পৰা গুৰু শংকৰাচাৰ্যৰ অমৃত বচনলৈ প্ৰতিদিনেই সন্ধিয়া অনুষ্ঠান পৰিৱেশন কৰিব জনপ্ৰিয় শিল্পী কলা কুশলীয়ে। এটা সম্পূৰ্ণ ভক্তিভাৱৰ এটা বাতাবৰণ সৃষ্টি কৰিবৰ কাৰণে এই অনুষ্ঠানটো আয়োজন কৰা হৈছে। আৰু বিশেষকৈ মহাদেৱ শিৱৰ আৰাধনাৰ যিখিনি গীত, আমাৰ অসমৰ বিশিষ্ট ব্যক্তি, বিশিষ্ট শিল্পী সকলোকে ইয়াত আমন্ত্ৰণ জনোৱা হৈছে আৰু তেওঁলোকৰ উপস্থিতি ইয়াত দিব। আৰু লগতে সুন্দৰ সুন্দৰ ভক্তিমূলক গীতৰ আয়োজন কৰিছোঁ। আমি ইয়াত আমন্ত্ৰণ জনাইছোঁ সংগীতা বৰঠাকুৰ, সংগীতা কাকতি, শান্তা উজীৰ বাইদেউ, প্ৰিয়ংকা ভৰালী, তাৰপাছতে আহিব আমাৰ মাজলৈ দীপলিনা, তাৰপাছতে আহিব সুবাসনা দত্ত, আৰু লগতে বিভিন্ন পুৰণি আৰু নতুন সকলোবোৰ শিল্পী এই অনুষ্ঠানৰ লগত জড়িত হ'ব আৰু আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ।